প্ৰায় সংখ্যকৰে হয় আৰু যদি আমি হেতু গম পাই যাও কোনটো সাইডৰ মূৰৰ বিষত কি খাব লাগে বা কি কৰিব লাগে তেনেহলে এটো বহুতে বেছি আমাৰ কাৰণে ভাল তো আজি আপোনালোকক জনাম যে কোনটো সাইডৰ যদি মূৰৰ বিষ হয় কি আপোনালোকে কৰিব লাগে সাক যদি এইফালে মূৰৰ বিষ বা নাকৰ এইফালে গৈ এইফালে মূৰৰ বিষ তেনেহলে সাইনোসাইটিস বা এলাৰ্জি কাৰণে মূৰৰ বিষ হ'ব পাৰে আপোনালোকে হট কম্প্ৰেছ দিব পাৰে ইয়াত যদি এটা সাইডত মূৰৰ বিষ হয় যিকোনো এটা সাইডত তেনেহলে মাইগ্ৰেনৰ মূৰৰ বিষ হ'ব পাৰে হেতু হলে কি হ'ব গৰম পানীত নিমখ দি কিনে তাত ভৰি এনেকে তিয়াই থৈ দিব মূৰৰ বিষ কমি যাব যদি এইফালে খুব বিষাই তেনেহলে এটো টেনচনৰ কাৰণে হ'ব পাৰে যদি হেতু হয় তেনেহলে আপোনালোকে টেনচন দূৰ কৰিব লাগিব ক্লাষ্টাৰ পেইন কোনটো হয় যে যিকোনো এটা চকুত বিষাব এটো বা এটো যিকোনো এটা চকুত খুব বেছি বিষাব হেতু হলে আপোনালোকে ঠাণ্ডা পানীৰে সেক দিব বা বৰফেৰে সেক দিব চেষ্টা কৰিব এটো কমি যাব যদি আপোনাৰ মূৰৰ বিষটো এইটো সাইডত বহুত বেছি বিষাই বা এইটো সাইডৰ পৰা এইটো সাইডত বহুত বেছি বিষাই তেনেহলে আপোনাৰ বিপিৰ কাৰণে হ'ব পাৰে হাই বিপিৰ কাৰণে হ'ব পাৰে উচ্চ ৰক্তচাপৰ কাৰণে হ'ব পাৰে যদি হেতু হয় তেনেহলে নহৰুৰ কুহ দুটামান যদি খাই দিয়া সুবাই তেনেহলে হেতু বিষ কমি যাব ইনডাইজেশন বড হজম বা গ্যাসৰ বিষ কোনটো হয় জানে নে এইটো সাইডত বহুত বেছি বিষাব চকু একদম চাব পৰা নাযাব এনেকুৱা বিষ স্টাৰ্ট হৈ যায় হেতু হলে আদাৰ চাহ বনাই খাব পাৰে বা যোনটো জইন হজ বুলি কয় জোৱান হজ হেতু সুবাই খালেও এটো বিষৰ পৰা পৰিত্ৰাণ পাব